হেল্ল' ষ্টুডেণ্টছ যোৱাকালিৰ পৰা এটা স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে যে স্ক্ৰীনশ্বটটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ। তো ইয়াতে দিছে ৰিজাল্ট অফ আছাম হায়াৰ ছেকেণ্ডেৰী HS ফাইনেল এক্সামিনেশ্যন উইল বি ডিক্লেয়াৰ্ড অন April 22 Monday at 9 AM. My best wishes to all the students who had appeared in the examination. তো ইয়াতে লিখা আছে যে অহা কাইলৈ অৰ্থাৎ 22 এপ্ৰিল তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ কথা ইয়াত লিখা হৈ আছে। এতিয়া কথাটো হ'ল যে এইটো সঁচা নে মিছা সেইটো সুধি পেলাই বহুতে কল কৰিছে, বহুতে এইটো সুধি আছে। তো এক কথাত ক'বলৈ গ'লে এইটো মিছা, কাইলৈ ৰিজাল্ট দিয়া নহয়। এতিয়া এনেধৰণৰ স্ক্ৰীনশ্বট তোমালোকে ৰিজাল্ট দিয়াৰ আগত বিভিন্ন স্ক্ৰীনশ্বট তোমালোকে পাই থাকিবা, হয়তো অহাকালি বেলেগ ওলাব এটা। তো আমি কি কৰিব লাগিব, মানে এই ফেক নিউজৰ পৰা বাচিবলৈ আমি কি কৰিব পাৰোঁ তো আমি কি কৰিব পাৰোঁ সেইটো ব্যৱস্থাৰ কথা কৈ আছোঁ। তোমালোকে কি কৰিবা, এইটো যিহেতু টুইটাৰ একাউণ্টৰে তোমালোকৰ দেখুওৱা হয় ফেক নিউজখিনি, হয়তো কেতিয়াবা ৰণোজ পেগুৰ টুইটাৰত দেখুওৱা হয়, কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ এটা স্ক্ৰীনশ্বট দেখুওৱা হয়, মানে এডিট কৰি এইখিনি দিয়া হয়। এতিয়া ৰিয়েল নিউজটো পাবলৈ বা এইটো সঁচা নে মিছা এইটো প্ৰুভ কৰিবলৈ আমি এটা ব্যৱস্থা কৰিব পাৰোঁ বা আমি এটা ব্যৱস্থা হাতত ল'ব পাৰোঁ। তো ৰিয়েল নিউজটো জানিবলৈ তোমালোকে যাবা ডাইৰেক্ট গুগলত এতিয়া তোমালোকৰ যদি ৰণোজ পেগু টুইটাৰ চাব আছে, মানে ভাইৰেল নিউজটো যোনটো ওলাইছে এইটো চাবা আৰু। তো ৰণোজ পেগু টুইটাৰ পৰি মাৰি দিলোঁ মই, চোৱা ৰণোজ পেগু টুইটাৰ। এতিয়া আমি কি কৰিম, টুইটাৰত যাম। চোৱা ফাৰ্ষ্ট যোনটো আহিছে ৰণোজ পেগু মদিকা পৰিবাৰ বুলি আছে, তো সেইটো পেজত যাবা তোমালোকে ডাইৰেক্টলি প্ৰফাইল ক'ত পাবাগৈ, ৰণোজ পেগুৰ যোনটো প্ৰফাইল আছে মানে অৰিজিনেল ৰিয়েল যোনটো একাউণ্ট হয় সেইটোত পাবাগৈ। তোমালোকে স্ক্ৰল ডাউন কৰি চালেই হ'ল যে যোনটো নিউজ ভাইৰেল হৈ আছে সেই ভাইৰেল নিউজটো ইয়াত আছে নাই, বা সেই ডেটটো ইয়াত দিয়া হৈ আছে নাই। আমি এনেই মিছামিছি মানে ফেক নিউজত বিশ্বাস কৰাতকৈ ডাইৰেক্টলি গুগলত চাৰ্চ কৰিলে হ'ল ৰণোজ পেগু টুইটাৰ। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ একাউণ্টৰ কিবা ভাইৰেল হয় তেনেকুৱা নিউজ, তো ডাইৰেক্টলি যাবা হিমন্ত বিশ্ব শৰ্মা লিখিবা টুইটাৰত, আকৌ টুইটাৰত তোমালোকে ডাইৰেক্টলি তেওঁৰ প্ৰফাইলত গৈ চাব পাৰিবা যে তেওঁ সঁচাকৈ সেই নিউজটো দিছে নে নাই। এতিয়া চোৱা আমি হিমন্ত বিশ্ব শৰ্মাৰ আহি গ'লোঁ, তো স্ক্ৰল ডাউন কৰিলেই তোমালোকে দেখা পাবা তাত সেই নিউজটো আছে নে নাই। তো এতিয়া আমি যদি চাওঁ, ইয়াত চোৱা স্ক্ৰল ডাউন মই কৰি আছোঁ, তো তোমালোকে দেখা পাইছা যে যোনটো ভাইৰেল হৈ আছে নিউজ সেইটো ইয়াত ক'তো নাই। গতিকে ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে এইটো নিউজটো। তো আমি এনেদৰে জানিব পাৰোঁ যে ফেক নে ৰিয়েল নিউজ সেইটো। গতিকে ইমান চিন্তা কৰি লাভ নাই, ডাইৰেক্টলি তেনেকৈ গুগলত চাৰ্চ কৰিলেই হ'ল। বহুতৰ সময়ত বহুতে মানে কনফিউজনত পৰি যায়, কাইলৈ দিব পৰহিলৈ দিব। তো ডাইৰেক্টলি তোমালোকে এনেকৈ চালে তোমালোকৰ ৰিয়েল নিউজটো গম পাই যাবা। তো এইখিনি আছিলে, আশা কৰিছোঁ নেক্সট টাইমত তোমালোকৰ সেই ৰিয়েল মানে ফেক নিউজৰ চক্কৰত নপৰা, আৰু এইবিলাক নিউজ খুব কমকৈ শ্বেয়াৰ কৰিবা। তোমালোকে বেছিকৈ শ্বেয়াৰ কৰাৰ কাৰণে কি হয়, কিছুমান মানে দুষ্ট চক্ৰই কি কৰে, তেওঁলোকে এইবিলাক এডিট কৰি দি থাকে সিহঁতৰ মানে নিউজটো ভাইৰেল হ'বলৈ, সিহঁতৰ মানে মানুহক মূৰ্খ বনাবলৈ সেইবিলাক কৰি থাকে। গতিকে শ্বেয়াৰ কেতিয়াও নকৰিবা, ডাইৰেক্টলি তেনেকৈ চাবা। যদি ৰিয়েল হ'লতো ভাল কথা, আৰু মই জনামেই ৰিয়েল তাৰিখটো মই জনাই দিওঁ যেনেকৈ হওক। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।